এক ব্ৰেকিং নিউজ হৰভোগৰ বালাপেট গাঁৱত অঘটন গৃহ নিৰ্মাণ কৰি থাকোঁতেই ঘৰৰ ছাদ খহি থিতাতে নিহত নিৰ্মাণ শ্ৰমিক এক বিশেষ খবৰ আজি দুপৰীয়া প্ৰায় 12:30 মান বজাত বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত বালাপেট গাঁৱৰ ছয়লেনশিলৰ নিৰ্মীয়মান ঘৰৰ কাম কৰি থাকোঁতেই ঘৰৰ নিৰ্মীয়মান ছাদ খহি থিতাতেই নিহত হৈছে এজন ৰাজমিস্ত্ৰী আৰু ৰাজমিস্ত্ৰীজনৰ নাম ৰাজকুল আলী বুলি জানিব পৰা গৈছে আৰু লগতে আহত হৈছে ৰাজকুল আলীৰ ভাতৃ ৰাকিম আলী মৃত শ্ৰমিক ৰাজকুল আলী আৰু তেখেতৰ আহত ভাতৃ ৰাকিম আলীৰ ঘৰ বগুলামাৰী গাঁৱত বুলি জানিব পৰা গৈছে মৃত ৰাজকুল আলীৰ লগতে ভাতৃ ৰাকিম আলীক প্ৰথমতেই মানিকপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাৰ পিছত মৃত ৰাজকুল আলীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ আৰু লগতে আহত ৰাকিম আলীক প্ৰাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হয় কি হৈছিল আজি সাজা ভাঙি পড়ে গেছিল কার ঘর কাম করে সুলেন্দা সান্দামারি কোনে কোনে কাম করে মই রাজকুল আর দুজন হেল্পার আছিল মানে সাফর কাম করে কেনে কাম কৰিছে ফোন গমে পোৱা নাই আৰু ৰাজকুলালে এক্সপায়াৰ আপুনি ভৰিত আঘাত পাইছে না মোৰ ভৰিত ফালি গৈছে বহুত ফালছে কিমান দিন ধৰি কাম কৰি আছে বহুত দিন হ'ল ৰজাৰ মাহটো কমপ্লিট কৰিছো এইটো কৰি আছো আজি প্ৰথম আহিছিলো ৰজাৰ বিয়া প্ৰথম আহিছিল আজি প্ৰথম আহিছো কিমান সময় আগতে আহিছিল কি কিমান সময় আগতে আহিছিল ঘটনাটো গম নাপাওঁ এতিয়া আপোনাৰ ঘৰ মোৰ ঘৰ বগলামাৰ তো ৰাজকুলালে কি আছিল মোৰ ভাইটি হয় আপোনাৰ নাম কি মোৰ নাম ইজাজুল আলী ক'ত ঘৰ ঘৰলা বগুলামাৰী কি হৈছিল আজি এটা হঠাৎ কাম কৰি থাকাতে ওপৰত আছিল দুইজন মই আছিলো তলত ওপৰৰ পৰা দুজন পৰি গ'ল হঠাৎ কোন কোন আছিল ওপৰত ৰাজকুল চাচা আৰু ৰাকিম চাচা কি হল পৰাৰ পাছত একজন মৰি গ'ল আৰু একজন আছে কোন ৰাজকুল আলী আৰু কেইটামান বজাত ঘটনাটো প্ৰায় 11:30 আৰু কোনোবাই আঘাত পাইছে নেকি আঘাত একজন পাইছে ৰাকিম আলী আঘাত পাইছে অলপ ভৰিত আৰু ৰাজকুল ডেথ হৈ গ'ল মোৰ নাম কুশল ছিল মোৰ ঘৰ বালাপেট গাঁও হৰভোগ মোৰ ঘৰত আজি এটা এক্সিডেণ্ট হৈ গ'ল এই ঘৰ মোৰ প্লাষ্টাৰ কৰি আছিল মোৰ দাদাৰ তেখেতৰ প্লাষ্টাৰ কৰোঁতে ৱাল ভাঙি তলত পৰে এজন ইটা পৰি স্থিৰতাতে নিহত হয় তাৰপিছত তিনিজন বাচি যায় ঘটনাটো কেইটামান বজাত আছিল 12:30 হৈ গৈছিল সিহঁতে চাহ পানী খাই আহি ওপৰত উঠিছিল মোৰ দাদাৰ নাম ছয়লেনশিল মই থাকোঁ বঙাইগাঁৱত তাৰ পৰা খুন্দাবাৰীত হৈ আহিছোঁ মানিকপুৰৰ পৰা মানস ৰঞ্জনৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3